নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট চহৰৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীৰ কবলত বহু গৃহ আধালৈ পানীৰ তলত নিউজৰ এক ৰিপৰ্ট নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট চহৰৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানী কবলত চহৰখনৰ বহু গৃহ পানীৰ তলত নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট চহৰত এতিয়া কৃত্ৰিম বানৰ তাণ্ডৱ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও ৱাৰ্ডৰ লগতে চহৰখনৰ কাষৰীয়া বহু গাঁৱত কৃত্ৰিম বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে যোৰহাট পৌৰসভাৰ সুপৰিকল্পিত আৰু বিজ্ঞানসন্মত জ্ঞানৰ অভাৱৰ বাবে বৰষুণ দিলে কৃত্ৰিম বানপানী হোৱাৰ এক সাধাৰণ ঘটনা হৈ পৰিছে বুলি যোৰহাটবাসী ৰাইজে অভিযোগ তুলিছে নলা নৰ্দমাৰ পানী নিষ্কাশন ব্যৱস্থা সুপৰিকল্পিত আঁচনিৰ নোহোৱাৰ ফলত সৃষ্টি হৈছে এই সমস্যা এনেদৰে গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে সচেতন ব্যক্তিসকলে যোৰহাট চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে সমগ্ৰ তৰাজান অঞ্চল চোলাধৰা কাকতিগাঁও তৰাজান বামুণগাঁও কুশলনগৰ ৰজা মৈদাম ৰজাবাৰী গড়মূৰ ইটাখুলি এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে ফলত জনসাধাৰণ জীয়াতু ভুগিবলগীয়া হৈছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।